নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শো হাতী মানুহৰ সংঘাত সংবাদ শিৰোনাম সদায় দখল কৰি থকা এটা বিষয় হাতী মানুহৰ সংঘাত ক্ৰমান্বয়ে যথেষ্ট বৃদ্ধি পাইছে আৰু শেহতীয়াকৈ বিভিন্ন ঠাইত গোৱালপাৰা কক হেয়া আপুনি শোণিতপুৰ জিলা কক বা হেয়া আপুনি ভূটানৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ কথা কক যথেষ্ট তীব্ৰ হৈছে গৈ এই হাতী মানুহৰ সংঘাত নুমলীগড়ত আজি কিছুদিন পূৰ্বে অত্যন্ত এটা ভয়ানক সংঘাত দেখা গৈছিল যত এটা হাতী জাকৰ পৰা ওলাই আহি যেতিয়া জাকটোক খেদি গৈছিল একাংশ যুৱক একাংশ লোকে তেতিয়া ওলাই আহি এটা হাতীয়ে এজনক গছকি ধৰিছিল একে ধৰণৰ ঘটনা যেন হওঁতে যেন ৰক্ষা পৰিছে ৰঙাপাৰা অঞ্চলটো ৰঙাপাৰাৰ যি দৃশ্য সেয়া সঁচাকৈ আপোনাক ভাবিবলৈ বাধ্য কৰিব যে হাতী মানুহৰ সংঘাতৰ কথা কিনি যে আমি কৈ থাকো বা হাতী আহি খাই তহিলং কৰে গুটেখিনি ধাননি পথাৰ নষ্ট কৰে খেতি বাতি এইবোৰ কথাখিনি যে কৈ ফুলো আমি আমাৰ ভূমিকাটো কি হ'ব লাগে বন বিভাগৰ ভূমিকাটো কি হ'ব লাগে এনেবোৰ প্ৰশ্ন উত্থাপন কৰিব এই দৃশ্যটোৱে এয়া ৰঙাপাৰাৰ দৃশ্য ৰঙাপাৰাত ক্ৰমান্বয়ে যথেষ্ট বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত হাতীৰ মুক্ত বিচৰণস্থলীলৈ পৰিণত হৈছে ৰঙাপাৰাৰ বিভিন্ন চাহবাগিচাত মুক্ত বিচৰণ কৰি থাকে হাতীয়ে হাতীৰ সৈতে কেতিয়াবা সংঘাত হয় সন্মুখী হয় মানুহৰ তাৰ পিছতে সংঘাত আৰম্ভ হৈ যায় লাডেন বুলি এটা হাতীৰ নাম দি লৈছে একাংশ লোকে আৰু সেই লাডেনক লৈ কেতিয়াবা মূৰৰ কামৰণি হৈ পৰে অঞ্চলবাসীৰ লাডেন আঁতৰি নাযায় বাগিচা অঞ্চলৰ পৰা ভীতিগ্ৰস্ত হৈ পৰে সকলো আৰু এই যে দৃশ্য আপোনালোকক দেখুৱাইছো চাওক বনৰীয়া হাতীটো কি ধৰণে লাঠিৰে কুবাই খেদি পঠিয়াৰ চেষ্টা কৰিছে যুৱকে পুনৰ এই দৃশ্যটো চাওক লাঠিৰে কুবাইছে এটা কোপ দুটা কোপ তিনিটা কোপ এনেকৈ হাতীক পিছফালৰ পৰা লাঠি এডাল লৈ কুবাই গৈছে এজন যুৱকে কিমান মৰহাস কৰিব লাগিব এজন যুৱকে তাৰ পিছত উভতি দৌৰ মাৰিছে লৰ দিছে যুৱকজনে ভাবিছে যদি হাতী আহি উভতি ধৰে হাতীটো আহি যদি খেদে তেতিয়া হলে পলাব লাগিব যুৱকজনৰ এখিনি সম্বিত ঘূৰি আহিছে তাৰ পিছতে যুৱকজনে তাৰ পৰা পলায়ন কৰিছে কিন্তু এই যেটো দৃশ্য এই দৃশ্য কিন্তু সঁচাকৈ ভাবিবলগীয়া আৰু সঁচাকৈ বহু কথা ইয়াত আমাক বুজাইছে আৰু বন বিভাগৰ ভূমিকা কি হ'ব লাগে বা কাৰ কি ভূমিকা হ'ব লাগে এনেবোৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে দুগৰাকী বিশিষ্ট ব্যক্তি আছে আমাৰ হৈতে ষ্টুডিঅত আমি তেওঁলোকৰ হৈতে এনেবোৰ বিষয় আৰম্ভ কৰিম আলোচনা কৰিব যেহেতু হাতী মানুহৰ সংঘাত এখিনি সময়ত যথেষ্ট বৃদ্ধি পায় পৰিৱেশ কৰ্মী আমাৰ হৈতে মুবিনা আক্তাৰ আছে আপোনাক স্বাগতম জনাইছো লগতে আমাৰ হৈতে আছে ডক্টৰ কুশল শৰ্মা বন্যপ্ৰাণী বিশেষজ্ঞ আপোনাকো স্বাগতম জনাইছো আমাৰ অনুষ্ঠানটিলে ডক্টৰ কুশল শৰ্মা প্ৰথমে আপোনাক সুধিম এই যেটো দৃশ্য আমি এনেকুৱা এটা দৃশ্য চোৱাৰ পিছত আসলতে হাতীয়ে মানুহক আক্ৰমণ কৰিছে হাতীৰ আক্ৰমণৰ বলি হৈছে এইবোৰ কথা যে কৈ থাকো কিন্তু আমি হাতী কি ধৰণে আসলতে চাইছো বা আমি হে আক্ৰমণ কৰিবলৈ আসলতে সুযোগকন দি লৈছো নেকি এনেবোৰ প্ৰশ্ন হয়তো বিভিন্নজনৰ মনত উত্থাপন হৈছে এফালে বনাঞ্চলত খাবলৈ নাই জনাঞ্চলত আহি হাতী পাইছেহি বন বিভাগক দোষাৰোপ কৰিছে তাৰ মাজত এনেবোৰ দৃশ্য তাৰ মাজত আকৌ কেতিয়াবা হাতীৰ মৃত্যু ঘটিছে সংঘাতৰ অন্ত কেতিয়া এটো এটা ডাঙৰ সমস্যা আসলতে এটো আজি হোৱা সমস্যা নহয় এটো বহু দিনৰ পৰা লাহে লাহে সমস্যাটো হৈ আছে মই আগতো বিভিন্ন ফৰামত কৈছো যে যিবিলাক পুৰণা আমাৰ পুথি আছে ইভিন কৌটিল্যৰ অৰ্থশাস্ত্ৰটো লিখা আছে যে সেই সময়তো যেতিয়া পথাৰত ধান খেতি এনেকা পইনত হয় হাতীবিলাক নামি আহে খাবৰ কাৰণে আৰু তেতিয়া ৰজাসকলে কেনেকৈ হাতী ধৰিব লাগে সেইবিলাক কথা অৰ্থশাস্ত্ৰত লিখা আছে তো আসলতে যেতিয়া 1972 মানে ওয়াইল্ড লাইফ প্ৰটেকশন এক্ট এনেক্ট হল তাৰ পাছত হাতীৰ বনৰীয়া হাতীক ধৰা বা ধৰি পেলাই সিহঁতক ট্ৰেইনিং দিয়া এই পদ্ধতিটো মানে বন্ধ কৰা হল কাৰণ হাতীৰ সংখ্যাটো তেতিয়া সিগনিফিকেন্টলি কমি আহিছিল আৰু এটা শিডিউল 1 এনিমেল হিচাপে হাতীক মানে চৰকাৰে বা আইনখনে চিহ্নিত কৰিছিল কিন্তু আমাৰ অসমৰ সিচুৱেশনটো এনেকুৱা যে আমি যদি অসমৰ হাতীৰ পপুলেশনৰ ডাইনামিক্সটো চাওঁ অসমৰ হাতীৰ পপুলেশনটো আসলতে বঢ়া নাই এতিয়া এজন টুডে আমাৰ এস্টিমেট মতে পপুলেশনটো আছে 5700 আৰু কিন্তু যদি আমি যদি কম্পেয়াৰ কৰো মানুহৰ পপুলেশনৰ লগত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিল সেই সময়ত বৃহত্তৰ অসমৰ মানুহৰ জনসংখ্যা আছিল মাত্ৰ 30 লাখ আজি বৃহত্তৰ অসম ভাঙি চিঙি আমাৰ ক্ষুদ্ৰতম অসম আছে আৰু এই ক্ষুদ্ৰতম অসমতে মানুহৰ পপুলেশন হল 3.5 কোটি তো এই মানুহৰ বৰ্ধিত জনসংখ্যা এই জনসংখ্যা মানুহ হলে মাটি লাগে আৰু বেসিক্যালি এটো এটা কম্পিটিশন বিটুইন এলিফেন্টস এন্ড ম্যান ফৰ ল্যান্ড বা সার্ভাইভেল মাটি লাগে হাতীকো বাছি থাকিবলৈ মাটি লাগে কাৰণ হাতী হাৰ্বিভৰাছ এনিমেল তৃণভোজী জন্তু সিহঁতক ঘাঁহ লাগে এটা এডাল্ট হাতীক প্ৰায় 250 পৰা 300 কিলোগ্ৰাম ঘাঁহ লাগে দৈনিক আৰু মানুহক খেতি কৰিবলৈ মাটি লাগে
তো এই যেটো ৰঙাপাৰাৰ যেটো সিচুৱেশন ৰঙাপাৰাৰ সিচুৱেশনটো মানুহৰ সৃষ্টি কাৰণ নৰ্দাৰ্ণ বেংকত যিবিলাক বননি আছিলে যেনেকৈ ধৰক চাৰিদুৱাৰ এইবিলাক হাতী চাৰিদুৱাৰ বা ইফালে নদুৱাৰ আৰু ইফালে আপোনাৰ সোনাইৰূপাই বা খালিংদুৱাৰ এইবিলাক যিবিলাক বননি আছিল এই বননিবিলাকৰ শতকৰা 90% বননি শেষ হৈ গ'ল য'ত মানুহে চাহ বাগান বনালে বা তাতে বাসস্থান বনালে হাবি জংগল কাটি শেষ কৰিলে গতিকে যেটো হাতীবিলাকৰ এটা এনুৱেল মাইগ্ৰেশ্যন আছিলে বা লোকেলাইজ মাইগ্ৰেশ্যন আছিলে যে হাতীবিলাকে ভূটান পাহাৰৰ পৰা নামি আহি সেইফালেদি আহি ব্ৰহ্মপুত্ৰলৈকে আহে আৰিমুৰা চাপৰি বুলি এটা চাপৰিত আহে দুইফালৰ পৰা হাতী আহি লগ লাগে আকৌ এমাহমান থকাৰ পাছত সিহঁতে উভতি পাহাৰলৈ গুচি যায় আৰু এই বস্তুটো সিনক্ৰনাইজ হয় ধান খেতি হোৱা সময়খিনিত আহোঁতে সিহঁতে ধান খায় যাওঁতে নৰা খায় আৰু এনে ধৰণে এতিয়া যিবিলাক কৰিডৰ আছিলে যিবিলাক হাতীয়ে অহা যোৱা কৰা সেইবিলাকো ব্লক হ'ল যাৰ পৰিপ্ৰেক্ষিতত সিহঁতে মানে পোনভাৱে আহিব নোৱাৰে আৰু বন বিভাগৰো নিৰূপায় কাৰণ তেওঁলোকে মানুহৰ ধন জন সম্পত্তি ৰক্ষাৰ কাৰণে হাতীখিনি খেদি থাকিব লাগে কিন্তু দেয়াৰ ইজ নো ডেষ্টিনেশ্যন তেওঁলোকে খেদিব ক'লৈ এইখন বাগানৰ পৰা সিখন বাগান সিখন বাগানৰ পৰা সিখন বাগান মুবিন আক্তাৰ এতিয়া বন বিভাগৰ এটা ভূমিকা এটা হ'ব লাগে বন বিভাগক সকলোৱে এনেকুৱা হাতী যেতিয়া নামি আহে আৰু যেতিয়া লাঠি লৈ হাতী কোবাবলগীয়া পৰিস্থিতি এটা হয় গৈ তেতিয়া সকলোৱে বন বিভাগক কেতিয়াবা জগৰীয়া কৰে কিন্তু প্ৰথম অৱস্থা যেতিয়া বনাঞ্চল ধ্বংস হয় তাত বন বিভাগৰ এটা ভূমিকা নাথাকে জানো বনাঞ্চলখন ধ্বংস হ'বলৈ দিয়াৰ পৰা ৰক্ষা কৰা যাতে হাতীখিনি তাত বনাঞ্চলতে থাকে তাতে কিবা এটা ব্যৱস্থা হয় ডেফিনেটলি কথাখিনি একদমই সত্য কথাটো হ'ল যে আমি আজি ক'লেও জানে আমি আজি কি বুলি কম এইটো 1970-80 চনৰ পৰাই এই সংঘাতটো মানে সংঘাতটো এই যে আহি পেলাই ধান খাই এইটোতো চলিয়ে আছে এটা পৰিক্ৰমা হৈ থাকে কিন্তু এই যে মানুহৰ সৈতে সংঘাতটো বৃদ্ধি পাইছে এইটো সেই চাৰিদুৱাৰ বনাঞ্চলৰ কথা তেখেতে উল্লেখ কৰিছে আৰু একেদৰে গোলাঘাট জিলাৰ নামবৰ এই দুখন আমি দেখিলোঁ এই দুখনতে প্ৰথম তাৰ কাষৰীয়া অঞ্চলবিলাকতে সেইফালে শোণিতপুৰৰ চাৰিদুৱাৰ আৰু গোলাঘাট জিলাৰ নাম্বৰ সেই হেৰি আটাইতকৈ পুৰণি দুইখন ৰিজাৰ্ভ ফৰেষ্টৰ কাষৰীয়া অঞ্চলবোৰ বা সেই ৰিজাৰ্ভ ফৰেষ্টকেইখন যেতিয়া একেবাৰে ধ্বংসপ্ৰাপ্ত হ'ল তাৰ কাষে কাষে যেতিয়া আপোনাৰ চাহ বাগিচাসমূহ গঢ়ি উঠিল তাৰ পাছতে দেখিলোঁ এই সংঘাতটো অতি বেছি বৃদ্ধি পালে এতিয়া আপুনি চাওক এই সংঘাতটো ক'ত বৃদ্ধি পাইছে ঘৰতে উল্লেখ কৰি যোৱাৰ দৰে যে সিহঁতে কি খায় 250 পৰা 300 কেজিলৈকে সিহঁতক খাব লাগে দিনটোত সিজিয়েই হওক লাগিলে সিহঁতৰ খাদ্য তৃণভোজী খাদ্য কিন্তু সেইখিনি পায় জানো কেতিয়াবাতো খুদ এটাও সিহঁতে চাগে খাবলৈ নাপায় আৰু থাকে ক'ত আৰু লগত পানী যিটো মানে পানী সিহঁতি খাব লাগে সেইখিনি কেতিয়াবা বিশেষকৈ জাৰকালিৰ সময়ত পানীৰ উৎসবোৰ যেতিয়া শুকাই যায় আৰু তাতকৈ সিহঁতে কি হয় সিহঁতে যিবোৰ অঞ্চলত এসময়ত থাকিছিল বা সিহঁতক খোৱাৰ বস্তুখিনি পাইছিল এতিয়া সেইখিনিত সবতে চাহ বাগিচা গঢ় লৈ উঠিল গতিকে এই চাহ বাগিচাবিলাকত আমি দেখা পাওঁ হাতীবোৰ ইখনৰ পৰা সিখনলৈ যে গৈ আছে চাহ বাগিচা এসময়ত সেইবোৰে সিহঁতৰ আৱাস বা বিচৰণ ভূমি গতিকে সেই বিচৰণ ভূমিবোৰ নাইকিয়া হৈ গ'ল আৰু বন বিভাগৰ আটাইতকৈ ডাঙৰ ফেইলিয়াৰটো হৈছে যে দে কুড নট প্ৰটেক্ট দ্য ফৰেষ্ট আমাৰ 300ৰ ওপৰত যি ৰিজাৰ্ভ ফৰেষ্ট আছিল তেওঁলোকে এইবোৰ কাগজে পত্ৰই আছেগৈ মানে নামত কিন্তু আপুনি যদি যায় তাত মানে বেছিভাগৰে মানে অস্তিত্ব ইতিমধ্যে বিলুপ হৈছে গতিকে হাতীবোৰ খেদি দিলে বন বিভাগৰ মানুহেও যেনিবা আহি পেলাই হাতীখিনি খেদি দিলে সিহঁতে যাব ক'লৈ আগতে আছিল যে ইয়ালৈ আহিল তেখেতে কোৱাৰ দৰে আমি নদীৰ চাপৰিত লগ খালে তাৰ পাছত আকৌ সিহঁতি গুচি গ'ল সেই এটা যে এটা প্ৰক্ৰিয়া আছিল সেইটো বাধাগ্ৰস্ত হ'ল নাই তে সিহঁতি যিবিলাক আমাৰ ভূটান পাহাৰৰ নামনিৰে যিবোৰ হাবি আছিল সেইবোৰ হাবিটো এতিয়া নাই ৰিজাৰ্ভ ফৰেষ্ট যিবোৰ আছিল নাই আপুনি আজি অসম মেঘালয় বা অসম মিজোৰাম বা অসম অৰুণাচলৰ যিবিলাক সীমান্তৱৰ্তী ফৰেষ্ট আপুনিতো কোনো এখন ইনটেক্ট নাই কিমান ভিতৰলৈকে মানুহ সোমাই আহিল মানুহৰ বসতি হৈছে সেটেলমেণ্টৰ লগে লগে এগ্ৰিকালচাৰৰ কাৰণে মাটি মুকলোৱা হৈছে লগে লগে চাহ বাগিচা গতিকে চাহ বাগিচাৰ মই ভাবোঁ যে আটাইতকৈ ক্ষতি কৰিছে অসমৰ জৈৱ বৈচিত্ৰ্য অসমৰ বনাঞ্চলৰ কাৰণে আটাইতকৈ এতিয়া ভাবুকি হৈছে আমাৰ মানে একেবাৰে যে মানে কোনো হেৰি নোহোৱাকৈ ৰেগুলেশ্যন নোহোৱাকৈ যে চাহ বাগিচাৰ পৰিসৰ বৃদ্ধি এইটোৱে অসমৰ আটাইতকৈ ডাঙৰ ভাবুকি হৈছে আৰু হাতী মানুহৰ বা বন্যপ্ৰাণী মানুহৰ সংঘাতত ই এটা প্ৰধান অৰিহণা যোগাইছে আৰু এইখিনিতে মই উল্লেখ কৰিব ভাল পাম যে আমি প্ৰশাসন বা বন বিভাগৰ কথা যদিও কৈছোঁ চাহ বাগিচাসমূহৰ এটা দায়িত্ব আছে আপুনি চাওক আজি এই ঘটনাটো ক'ত ঘটিছে ৰঙাপাৰা এখন চাহ বাগিচা আজি নুমলীগড়ৰ ঘটনাটো ক'ত ঘটিছিল
এখন চাহ বাগিচা তাৰমানে চাহ বাগিচাৰ মালিকসকলৰ কি কোনো দায়িত্ব নাই নেকি তেওঁলোকে যে ৰিজাৰ্ভ ফৰেষ্ট এৰিয়া হয়তো আজি 100 বছৰৰ আগতে বা 99 বছৰৰ আগত তেওঁলোকে সেইখন এখন লিজত পোৱা বাগান লিজত লৈ পেলাই তাত বাগান হৈছিল তাত অৰিজিনেল যিটো সীমা আছিল সেই সীমাটোৰ পৰা তেওঁলোকেতো বহুত আৰু বনাঞ্চল ধ্বংস কৰি পেলাই চাহ বাগিচাৰ হেৰিটো বঢ়াই নিছে কিন্তু তেওঁলোকৰ এটা কৰ্তব্য আছিল নাই যে আমি এইখিনি ঠাইত যিখিনি হাবি আছে মানে বাউণ্ডেৰীটোত পেৰিফেৰীটোত আমি বাউণ্ডেৰীটোত আমাৰ হাবিখিনি ইনটেক্ট ৰাখোঁ যে হাতীৰ কাৰণে বা আন জীৱ জন্তুৰ কাৰণেও চিন্তা কৰোঁ সেইটোতো কৰা নাই তেওঁলোকে অৰ্থাৎ যদি আমি দুটো খুচৰিবলৈ যাওঁ বোকাৰ চিটিকনি কিন্তু সকলোৰে গাত আৰু তেওঁলোকৰ এইটো সাংঘাতিক ধৰণৰ তেওঁলোকে বেপৰুৱা হৈ পেলাই চাই থাকে তেওঁলোকে মূল কথাটো হৈছে আমি নিশ্চয়কৈ হাতীখিনিক বুজাবতো আমি নোৱাৰো যে হাতী এইখিনি সময়ত নাহিবি বাগিচাৰ মালিকৰ কৰ্তৃপক্ষৰ দায়িত্ব আছিল যে মানুহখিনিক অন্তত ডুজ এণ্ড ডোনটছ যে হাতীখিনি আহিব ইয়াত থাকিব তোমালোকে এইফালে পাত তুলি আছা বাট হোৱাট ইউ হেভ গট টু ডু তোমালোকে কি কৰিব লাগে কি নকৰিব লাগে সেই কথাখিনিতো তেওঁলোকে বুজাই দিয়া তেওঁলোকৰ দায়িত্ব আছে যাৰ পৰিপ্ৰেক্ষিতত এনেকুৱা ঘটনাবোৰ বাঢ়ি গৈছে আপুনি নুমলীগড়ৰ দুয়োগৰাকী নুমলীগড়ৰ কথাখিনি উল্লেখ কৰিছে নুমলীগড়ত এতিয়াও তাত এটা বৃহৎ হাতীৰ জাক এটা আছে আৰু নুমলীগড়ৰ সেই পৰিৱেশ সম্পৰ্কে আমাক আভাস এটা দিব বৰ্তমানৰ যি স্থিতি আজি সন্ধিয়াৰ ভাগলৈকে যি স্থিতি এক প্ৰতিবেদন আগবঢ়াবলৈ বিচাৰিম আমাৰ সতীৰ্থ সাংবাদিক প্ৰণৱজ্যোতি শইকীয়াই কি দেখিলে গাঁওবাসীৰ সৈতে কথা পাতি গাঁওবাসীৰ মনৰ বতৰা কি আমি এটা আভাস ল'বলৈ যত্ন কৰোঁ আহকচোন এই প্ৰতিবেদন চাওঁ হয় মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় মিৰিপথাৰ অঞ্চলত আৰু মিৰিপথাৰ অঞ্চলত মই কেমেৰা পাৰ্চনক প্ৰথমে এটা দৃশ্য দেখুৱাবলৈ ক'ম বৰ্তমান ঠিক সন্ধিয়া 7 বাজিছে আৰু 7 বজাৰ লগে লগেই দেখা পোৱা গৈছে এটা বৃহৎ বন্যহস্তী যাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছে আৰু মই কেমেৰা পাৰ্চনক প্ৰথমে দেখুৱাবলৈ ক'ম পোৱালিসহ এই বৃহৎ বন্যহস্তী যাকটোৱে বিগত সময়ছোৱাত দেখা পোৱা গৈছে এই নুমলীগড়ৰ এই সমগ্ৰ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিছে কৃষকৰ যিসমূহ শালি ধানৰ খেতিপথাৰ আছে খেতিপথাৰসমূহ খাই অনিষ্ট কৰিছে আৰু তাৰ সমান্তৰালভাৱে দেখা পোৱা গৈছে বিগত 2টা মাহত বন্য হাতী আৰু মানুহৰ সংঘাতৰ ফলত প্ৰায় 12জনকৈ লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে কেইবাটাও বন্যহস্তীয়ে কৰুণ মৃত্যুক আঁকোৱালি লৈছে আৰু এয়া নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে নুমলীগড়ত দেখা পোৱা গৈছে এনেদৰে সন্ধিয়া হোৱাৰ লগে লগেই কাষতে যিসমূহ চাহ বাগিচা আছে এই চাহ বাগিচাসমূহত আশ্ৰয় লৈ থকা বন্যহস্তীসমূহ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে আৰু জনাঞ্চলত ওলাই আহি ত্ৰাসৰ সৃষ্টি কৰে মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ ক'ম বৰ্তমানেও এই মিৰিপথাৰ অঞ্চলত দেখা পোৱা গৈছে এটা বৃহৎ বন্যহস্তী যাকে বৰ্তমান চাহ বাগিচাৰ পৰা ওলাই আহি যিসমূহ কাষৰীয়া গাঁও আছে সেই গাঁওসমূহত দেখা পোৱা গৈছে ত্ৰাসৰ সৃষ্টি কৰিছে আৰু বৰ্তমানে এক আতংকময় পৰিৱেশ বুলি ক'ব লাগিব সন্ধিয়া হোৱাৰ লগে লগে এই সমগ্ৰ অঞ্চলটোলৈ আতংক নামি আহে কাৰণ উজাগৰে থাকি ইয়াৰ স্থানীয় লোকসকলে এনেদৰে প্ৰতিদিনাই আচলতে হাতী খেদিবলগীয়া হয় মই কেমেৰা পাৰ্চনক সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ ক'ম উজাগৰে থাকি এইসকল লোকে প্ৰত্যেক দিনাই হাতী যি বৃহৎ বন্যহস্তী জাকটো সেই জাকটোক খেদিবলগীয়া হয় আৰু ভয়ংকৰ বুলি ক'ব লাগিব কাৰণ সন্ধিয়া হোৱাৰ লগে লগে হাতী আৰু মানুহৰ মাজত যি আচলতে যুদ্ধ বুলি ক'ব লাগিব সেই যুদ্ধ চলে প্ৰত্যেক দিনাই বন্যহস্তীয়ে যিসমূহ কৃষকৰ শালি ধানৰ খেতি আছে সেই খেতিপথাৰসমূহ খাই অনিষ্ট কৰে আৰু মোৰ লগত একাংশ স্থানীয় লোক আছে এইসকল লোকে উজাগৰে থাকি ইয়াত বন্যহস্তী খেদিবলগীয়া হয় মই পোনে পোনে কথা পাতিব বিচাৰিম কি ক'ব কেনেকুৱা পৰিৱেশ আপোনালোকৰ ইয়াত প্ৰত্যেক দিনাই এনেদৰে হাতী ওলাই থাকে নেকি হয় এনেধৰণে সদায় এনেকৈ হাতী ওলাই থাকে সদায় আমাৰ এইখন গাঁৱৰ সকলো ৰাইজে সদায় ৰাতি টোপনি ক্ষতি কৰিব লগা হয় আজি কিছুমান মানুহ আছে আজি ৰাতিটো টোপনি ক্ষতি কৰি আকৌ ৰাতিপুৱা আকৌ দিন হাজিৰা কৰিব লগা হয় কিন্তু এনেকুৱা দুখৰ কথা তেখেতসকলে টোপনি ক্ষতি কৰি আকৌ দিন হাজিৰা কৰিবলৈ যাবনো কেনেকৈ সেইদিনা তেনেধৰণৰ এজন দুখীয়া ল'ৰা আজি দুৰ্গাগড় বুলি কয় সদায় দিনটো কাম কৰি আহে আকৌ সন্ধিয়া হাতীয়ে তেখেতসকলৰ ঘৰ ভাঙিলে ঘৰ ভঙাৰ পিছত তেখেতকো আঘাত কৰি তেখেতক চিকিৎসা লৈ গ'ল আচলতে সদায় এনেধৰণে হৈ থাকে আজি মৃত্যুবৰণ কৰিব লগাও হৈছে আজি বৰ্তমান সময়ত আচলতে ইয়াৰ যিসকল কৃষক আছে কৃষকসকলৰ শালি ধানসমূহ ঘৰলৈ নিবলৈ পাবনে যিহেতু দেখা পোৱা গৈছে প্ৰতিদিনাই বন্যহস্তী শালি ধানসমূহ খাই অনিষ্ট কৰিছে ঘৰলৈ নিয়াটো বাদে দিয়ক এই বছৰ এনেকুৱা এটা দুখৰ বিষয় আজি নিজৰ ঘৰৰ এমুঠি শালি ধান নখাবলৈকে নাই হয় নিশ্চয়কৈ কৃষকে বহু কষ্টৰে কৰা শালি ধানসমূহ বৰ্তমান বন্যহস্তীয়ে খাই তহিলং কৰিছে আৰু ইয়াত দেখা পোৱা গৈছে ইয়াৰ স্থানীয় লোকসকল উজাগৰে থাকি প্ৰতিদিনাই হাতী খেদিবলগীয়া হয় নিজৰ পৰিয়ালটো ৰক্ষা কৰিবলগীয়া হয় তাৰ সমান্তৰালভাৱে নিজৰ খেতিডৰা ৰক্ষা কৰিবলগীয়া হয় মোৰ লগত আৰু একাংশ লোক আছে মই কথা পাতিব বিচাৰিম দাদা আপোনালোকে ইয়াত এনেদৰে সদায় উজাগৰে এনেকাই থাকোঁ আমি
ৰাতি 12টা-1টালৈকে জুপি থাকোঁ আমি হাতী খেদিবলৈ। খেতি পাতিটো গোটেইখন বেয়াই হ'ল আমাৰ, এইবাৰ খাবলৈও মন নাই, একেবাৰেই নাই বোলো, গোটেইখন চেচেই হ'ল আমাৰ। গতিকে আমাৰ ক'বলৈ কি লাগে, হাতী জাক আমাৰ 5টা বজাত আহিলে সোমাই যায়, গোটেই জাকখন গগৰাই আহে, আকৌ আমি আৰু ৰক্ষা কৰিবই লাগিব, ৰক্ষা নকৰিলে ঘৰলৈকে সোমাই গৈ একো আমাৰ ইয়াত হেৰিও মানে আমাৰ ডিফেন্সো নাহে, একেবাৰেই নাহে আমাৰ ইয়াত। কেলেই নাহে এইবিলাক আমি গম নাপাওঁ বাৰু, আহিব লাগে, একেবাৰে নাহে। যিহেতু হাতীজাক নিজৰ ঘৰখনেই হওক বা নিজৰ খেতিডৰা বচাবলৈ হাতীজাক আপোনালোকে বিভিন্ন সময়ত খেদিবলগীয়াও হয়, কিন্তু হাতীজাক খেদিলে আচলতে আঁতৰি যায়নে? আপোনালোকে কেনেদৰে খেদে? আমি তেনেকাই খেদি দিওঁ, বম চম মাৰোঁ, এই তেনেকা লাইট চাইট দিওঁ, তথাপিও আৰু এবাৰ যায় আকৌ ঘূৰি আহি যায়। আমাৰ এইবাৰ গোটেইখন যুদ্ধৰ নিচিনা হৈ থাকে ইয়াত খেলটো। এতিয়া আমি ওলাই আহিছোঁ, এতিয়া 6টা নায়ে বজা, তালৈকে এতিয়া আমি 12টা-1টালৈকে শুবলৈও নোৱাৰোঁ, দিন হাজিৰা কৰোঁ। এয়া ৰাতিপুৱা যাম দিন হাজিৰা কৰিবলৈ, দিন হাজিৰা কৰি আহি আকৌ আমি ভালকৈ টোপনি নামাৰোঁ, গা চেহেৰাও বেয়া হৈ গৈছে আমাৰ এই 2 মাহ ধৰি। এই তেনেকা কৰি আমি কষ্ট কৰি যেনেকা আছোঁ, বহুত কষ্টত আছোঁ আমি। বনাঞ্চলসমূহ আচলতে অবৈধৰ দখলৰ কবলত পৰিছে, যাৰ ফলত বন্যহস্তী খাদ্যৰ সংকটত পৰিছে। কাৰণ দেখা পোৱা গৈছে প্ৰতিটো বছৰে বন্যহস্তী বাঢ়ি গৈ আছে, বন্যহস্তীৰ যি সংখ্যা সেই সংখ্যা দ্ৰুতগতিত বাঢ়ি গৈছে, কিন্তু তাৰ সমান্তৰালভাৱে খাদ্যৰ অভাৱ, আৰু খাদ্যৰ অভাৱত পৰি এনেদৰে বন্যহস্তীসমূহ বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত আশ্ৰয় লৈছে। আৰু এতিয়া নুমলীগড়ত দিনে নিশাই দেখা পোৱা যায় এইসমূহ দৃশ্য, প্ৰতিদিনাই দিনে নিশাই বন্যহস্তী যাকে বনাঞ্চলৰ পৰা আহি জনাঞ্চলত বিচৰণ কৰি ফুৰে, মূলতঃ খাদ্যৰ সংকটত। আৰু এটা কথা আমি এইখিনিতে ক'ব লাগিব, হাতী অহা যোৱা কৰা যিসমূহ পথ, সেই পথসমূহ দেখা পোৱা গৈছে বিভিন্ন উদ্যোগেই হওক বা বিভিন্ন লোকৰ যি ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক, সেইসমূহ কাৰণতে আচলতে দেখা পোৱা গৈছে হাতীৰ যিসমূহ অহা যোৱা কৰা পথ, সেই পথসমূহ বন্ধ হৈ পৰিছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত দেখা পোৱা গৈছে শেহতীয়াকৈ নুমলীগড়ত হাতী মানুহৰ সংঘাতে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সেয়া নুমলীগড়ৰ কথাখিনি আছিল। ৰঙাপাৰাৰ দৃশ্য আমি আপোনালোকক ইতিমধ্যে দেখুৱাইছোঁ। এতিয়া সমস্যাটো আছে আৰু অত্যন্ত জটিল হৈ পৰিছে, সমাধানটো ক'ত? ৰেডিঅ' কলাৰ লগোৱা ব্যৱস্থা এটা কৰিছে, কিন্তু কি হ'ব আচলতে? এটা বিৰতি ল'ম, বিৰতিৰ পিছত সেইখিনি কথা আমাক ডক্টৰ কুশল শৰ্মাই ক'ব। বিৰতি এটাৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। হাতী মানুহৰ সংঘাতৰ কথা কিছু পাতি আছোঁ, সমাধানৰ কথা পাতিবলৈ লৈছোঁ। ডক্টৰ কুশল শৰ্মা, আপোনালোকে কিবা ৰেডিঅ' কলাৰৰ লগোৱাৰ এটা ব্যৱস্থা কৰিছিল, এয়া সমাধানৰ বাট এটা ওলোৱাৰ কিবা এটা আৰম্ভণি নেকি? আচলতে আমি যেতিয়া এই হাতী আৰু মানুহৰ সংঘাত নিৰাময়ৰ কাৰণে চেষ্টা চলাওঁ, আমি গোটেই প্ৰচেষ্টাটো 2টা গ্ৰুপত ভগাওঁ। এটা হ'ল লং টাৰ্ম চলিউশ্যন, এটা শ্বৰ্ট টাৰ্ম চলিউশ্যন। আৰু লং টাৰ্ম চলিউশ্যনৰ কাৰণে যিবিলাক হাতীৰ যিবিলাক হেবিটেট, য'ত বাসস্থান, এই বাসস্থানসমূহ আকৌ সিহঁতক ঘূৰাই দিব পৰাৰ প্ৰচেষ্টাটো, আৰু প্লাছ ৰেষ্টৰেশ্যন অফ কৰিডৰ, মানে এটা বাসস্থানৰ পৰা আনটো বাসস্থানলৈ হাতীয়ে যাতে ফ্ৰীলি মুভমেণ্ট কৰিব পাৰে লিনিয়াৰ ৱে, এই বাধাটো নোহোৱা, এই 2টা হ'ল আমাৰ প্ৰাইমাৰী অবজেক্টিভ। আৰু মানে ফৰেষ্টৰ এনক্ৰচমেণ্ট গুচোৱাৰ লগে লগে সেই ফৰেষ্টৰ কোৱালিটি ইম্প্ৰুভমেণ্ট, যাতে হাতীয়ে খাবলৈ, যিটো আমি হেবিটেট মেনেজমেণ্ট বুলি কওঁ, সেইখিনি আৰম্ভ কৰিলে সেইটো হ'ল আপোনাৰ কিমান বছৰ লাগিব কাৰ্যকৰী হোৱা? সেইটো কিন্তু লং টাৰ্ম সলিউশ্যন সেইটোৱে। আদাৰৱাইজ হোৱাট উই আৰ ডুইং ইজ ফায়াৰ ফাইটিং মেকানিজম। এতিয়া বাকী যিবিলাক আছে, যে হাতী ওলাইছে, আমি মানুহে বন্দুক লৈ বা ফায়াৰ ক্ৰেকাৰ লৈ খেদিছোঁ, বা কোনকি হাতী লৈ পেলাই খেদি পঠিয়াইছোঁ, খেদি পঠিয়াবলৈ ডেষ্টিনেশ্যন একো নাই, এখন গাঁৱৰ পৰা সেইখন গাঁৱলৈ খেদি পঠিয়াইছোঁ। আমি কমিউনিটিৰ লগত কাম কৰি কমিউনিটিয়ে গৈ পেলাই ভলণ্টিয়াৰবিলাকে খেদিছে, কিন্তু এই খেদা কুৰাৰ পৰা চলিউশ্যন একো নহয়। তেনেকৈ ধৰক এতিয়া ফিজিকেল বেৰিয়াৰ কেতিয়াবা পাৱাৰ ফেন্সিং হ'ব পাৰে, যিটো মানে হাতী নমৰে, পাৱাৰ ফেন্সিং এটা আছে যিটো নমৰে হাতী। দ্বিতীয়তে হয়তো ধৰক বায়'জিঅ'গ্ৰাফিকেল বেৰিয়াৰ, যেনেকুৱা এলিফেণ্ট ৰেজিষ্টেণ্ট ট্ৰেঞ্চ, যিটো হাতীয়ে জঁপিয়াই পাৰ হ'ব নোৱাৰে, বা ফিজিকেল, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পদ্ধতি আছে। তাৰে এটা কথা কৈছে যে ইয়াতে সেই বিদ্যুতৰ তাৰত লাগি কিছু লোকে নহয়, 2 ধৰণৰ বিদ্যুৎ আছে। এটা যিটো আমি ডমেষ্টিক ব্যৱহাৰ কৰোঁ, এইটো তাৰত লাগিলে হাতী মৰিব, কিন্তু যিটো অল্টাৰনেটিভ কাৰেণ্ট দিয়ে, যিটো পাৱাৰ ফেন্সিং বুলি কয়, সেইটো ক্ৰপ প্ৰটেকশ্যনৰ কাৰণে ব্যৱহাৰ কৰে। পালচেটিং কাৰেণ্ট আছে, তাক সি শ্বট মাৰি দিয়ে, এই মাৰিব নোৱাৰে, লিথেল নহয়। আচ্ছা, তাৰ বাহিৰেও আৰু বহুত কেইটা মেথড আছে আমাৰ লোকেলাইজ, ধৰক চিলি ফেন্স, আমি ভোট জলকীয়া, গোবৰ আৰু তুহৰ পৰা কেক বনাই পেলাই যদি জ্বলাই ৰাখোঁ, সেই তাৰ স্মেলত হাতী নাহে। কেতিয়াবা কিছুমান ঠাইত যদি খুব ষ্ট্ৰং যিটো হানিবি আছে, মৌ মাখি, বিভিন্ন ধৰণৰ এইবিলাক ফায়াৰ ফাইটিং মেকানিজম আছে।
তাৰে এটা হ'ল এই আৰ্লি ৱাৰ্ণিং চিষ্টেম যিটো মই কৈ আছোঁ যে হাতী নামিছে হাতী আহিছে আদাৰৱাইজ আনটিল এণ্ড আনলেছ ইউ চি দেম ফিজিকেলি আমি গম নাপাওঁ কিন্তু ৰেডিঅ' কলাৰ লগোৱা পদ্ধতিটো এইটোৱে যে ছেটেলাইটৰ লগত কানেকশ্যন হৈ থাকিব ৰেডিঅ' কলাৰৰ যিটো ছিগনেল তো এটা হাতী ধৰক এটা জাক আমি মেট্ৰিয়াৰ্কটো সাধাৰণতে লগাওঁ আমি অসমীয়াত ধুৰি বুলি শব্দ এটা কওঁ জাকৰ আটাইতকৈ যিজনী মানে বয়সস্থ এক্সপেৰিয়েঞ্চ হাতী তাইক ধুৰি বুলি বা ধুই বুলি কয় তাইক আমি টাৰ্গেট কৰোঁ ৰেডিঅ' কলাৰ লগাবলৈ কাৰণ তাইৰ লগতে জাকটো থাকে তো সিহঁতে অৰুণাচলৰ পৰা বা ভূটানৰ পৰা যেই নামিবলৈ আৰম্ভ কৰিলে কোনটো ডিৰেকশ্যনত আহিছে আমি আগতেই ছিগনেলটো পাই যাম এই কথাখিনি এতিয়া নুমলীগড় হওক বা এতিয়া নৰ্থ বেংকৰ কথাখিনি হওক এই কথাখিনি সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'বলৈ আমাৰ হাতত কিমানমান সময় আমাক লাগিব নহয় মই আগতে ক'লোঁ লং টাৰ্ম সলিউশ্যন এতিয়া আপুনি নিজে ক'লে যে হুইচ ইজ আনলাইকলি এতিয়া প্ৰেজেণ্ট গভৰ্ণমেণ্টে অনলি ফৰ দ্য ফাৰ্ষ্ট টাইম উই হেভ চিন যে চিনচিয়াৰলি তেওঁলোকে বহু জেগাত এভিকশ্যন কৰি আছে ধৰক লামডিং ৰিজাৰ্ভ ফৰেষ্ট লামডিং ৰিজাৰ্ভ ফৰেষ্টত আমি বহুত দেখিছোঁ কনফ্লিক্ট হৈ আছে আৰু সলিউশ্যনটো আমি সদায় কৈ আছিলোঁ যে এভিকশ্যন কৰক মানুহবিলাক আঁতৰাক তাৰ পৰা এতিয়া আঁতৰাইছে গতিকে ইটছ এ গুড ষ্টেপ কিন্তু এই ষ্টেপটো আমাৰ বহু জেগাত কৰিব লগা আছে গুৱাহাটীৰ আমি য'ত বহি আছোঁ ইয়াৰ ওচৰতে আমাৰ আমচাং ৱাইল্ড লাইফ চেংচুৱাৰী ইয়াতে এতিয়া ধৰক গুড পাৰ্চেণ্টেজ অফ এৰিয়াজ হেভ বিন এনক্ৰ'চড গতিকে ইয়াতো 100টা হাতী আছে ইয়াতো এনেকুৱা সমস্যাৰ সৃষ্টি হৈ আছে বা হ'ব গতিকে এতিয়া তাৰমানে সেই পলিটিকেল উইলটো লাগিব ইয়াতে বহুত ধৰণৰ ইছ্যু আহিব এতিয়া দৈগ্ৰুঙৰ কথা কৈছিলোঁ আমি অলপ আগতে বা নুমলীগড় ৰিফাইনাৰীটো কোনোবাই এতিয়া উঠাই দিব পাৰিবনে কিন্তু নুমলীগড় ৰিফাইনাৰীটো ক'ত বহোৱা হ'ল দেট ৱাজ প্ৰাইম এলিফেণ্ট হেবিটেট আপুনি যদি পুৰণা কিতাপ পত্ৰ পঢ়ে আনি জানিব সেই ঠাইতে আহি হাতীবিলাক লগ লাগিছিলে তাৰ পৰা ডিছপাৰ্চ হৈছিলে তো তাতেতো ৱাল বনাই পেলাই সেইটো লৈ এটা ইছ্যু এতিয়া ৱাল ক্ৰছ কৰিব নোৱাৰে হাতী সেইকাৰণে কনফ্লিক্ট হৈছে আৰু দৈগ্ৰুং বা অন্য যিবিলাক ফৰেষ্ট আছে ওচৰে পাজৰে গোটেইবিলাকতো চাহ বাগান হৈ গ'ল এতিয়া কেন উই গ' বেক টু দ'জ ডেজ ৱেৰ দেয়াৰ ৱেৰ ফৰেষ্ট বা মুবিনাই যিটো ক'লে যে চাহ বাগানবিলাকৰ কথা আজিৰ পৰা 100 বছৰ বা 150 বছৰ আগতে যেতিয়া ব্ৰিটিছে চাহ বাগানবিলাক লিজত দিছিল তেওঁলোকেও এটা চৰ্ত ধৰি দিছিল যে 10% অফ দ্য এৰিয়াজ উইল হেভ টু বি কেপ্ট ফৰ এনিমেলছ ৱাইল্ড এনিমেলছ এতিয়াতো কোনো ৰাখা নাই আমি সকলোৱে পাহৰি গ'লো এই কথাটো আজি বাগান এখনত 1 ইঞ্চি জাগাও নেৰে তেওঁলোকে আৰু বাগানত তাৰমানে প্লাছ আপোনাৰ ধৰক ইনচেক্টিচাইড পেষ্টিচাইড উইডিচাইড এই পয়জনবিলাক ইমান দি থাকে তাতে এক ড্ৰপ পানীও কোনো খাব নোৱাৰে আৰু এতিয়া হাতীবিলাকক প্ৰায় 200 লিটাৰ 250 লিটাৰ পানী লাগে দিনটোত এই যে চাহ বাগানত যে হাতীবিলাক সোমাই থাকে দেখিবলৈ ভাল সেউজীয়া সাৰাউণ্ডিং কিন্তু সেই চাহ বাগানৰ ট্ৰেজেডিটো হ'ল কি যে গোটেই দিনটোত এডাল ঘাঁহো খাব নাপায় হাতীয়ে গোটেই দিনটোত সিহঁতে এক ড্ৰপ পানীও খাবলৈ নাপায় গতিকে সন্ধিয়াৰ ফালে সিহঁতে জেণ্টেল ওচেনিক ৱেভ হৈ নাথাকে তেতিয়া চুনামিৰ ৰূপ লয় কোনো সিহঁতক ৰখাব নোৱাৰে গাঁৱত সোমাবই কলগছ খাবই ধান খাবই যাৰ পৰিণতি আমি দেখিছোঁ যে গালাচিৰে কোনোবাই গৈ হাতী কোবাইছে আৰু কেতিয়াবা হাতী আহি খেদা মাৰি মানুহ মাৰিছে যি নহওক এই মুহূৰ্তত এটা বিৰতি ল'ম বিৰতিৰ পিছত আৰুখিনি কিছু কথা আমাৰ পাতিবলগীয়া আছে দুগৰাকীকৈ বিশেষজ্ঞ আমাৰ সৈতে আছে ষ্টুডিঅ' তেওঁলোকৰ পৰা জানিম এটা বিৰতিৰ পিছত বিৰতি এটাৰ পিছত পুনৰ স্বাগতম জনাইছোঁ ৰঙাপাৰা এটা দৃশ্য যিয়ে আমাক ভাবিবলৈ আচলতে বাধ্য কৰিছে যে কি ধৰণে হাতী মানুহৰ সংঘাতৰ সমস্যাৰ অন্ত পৰিব মুবিনা আক্তাৰ বিভিন্ন সময়ত বিভিন্ন কথা বতৰাবোৰ চলি থাকে এতিয়া তেখেতে কিছু সময় আগতে কৈছিল যে ফৰেষ্ট কোৱালিটিটো আমি বেটাৰ কৰিলে তেতিয়া এটা হাতী তাতে বনাঞ্চলত থাকিব তেনেকুৱা ধৰণৰ কিন্তু এইবোৰ একদম দীৰ্ঘম্যাদী বা দীঘলীয়া প্ৰচেছ এটা লাগিব সময়খিনি এতিয়া তথাপিও বিভিন্নজনৰ এটা বিভিন্ন ভূমিকা এটা থাকিব এতিয়া মানুহখিনিক আপুনি কিমান বুজাব বা আপুনি বন্য জীৱন বিভাগৰ মেন পাৱাৰৰ কথা কয় সেয়া কিমান বঢ়াব কি ধৰণে চাইছে সমস্যাৰ সমাধান না প্ৰথম কথা হ'ল কোৱাৰ দৰে আকৌ মানে লং টাৰ্ম এণ্ড শ্বৰ্ট টাৰ্ম এই কথাবোৰ এতিয়া নহয় গীতাশ্ৰী আজি 10 বছৰ ধৰি আমি একেখিনি কথাই পাতি আছোঁ কিন্তু পলিচি লং টাৰ্ম পলিচিটো বেলেগ হ'ব শ্বৰ্ট টাৰ্ম আমি যিটো কৈছোঁ যে ক'ত আছে আমি আৰ্লি ৱাৰ্ণিং এটা আমি ৰাইজক আগতীয়াকৈ জনাব পাৰোঁ যে হাতী আহি আছে ৰেডিঅ' কলাৰিং সেইটো কাৰণে কৰা হৈছে যাতে ৰাইজক জনাই দিব পাৰোঁ যে আপোনালোক সাৱধান হওক বা পহৰাৰ বা কি ব্যৱস্থা কৰিব লাগে সেইটো কাৰণে সেইটো এটা হ'ব পাৰে শ্বৰ্ট টাৰ্ম মেজাৰ কিন্তু কথা হৈছে যে লং টাৰ্ম হাতী প্ৰথম প্ৰশ্নটোৱেই সদায় মই কওঁ যে হাতীখিনি খেদি দিলে সিহঁতি যাব ক'লৈ গতিকে আমাৰ যিবিলাক ইণ্টাৰ ষ্টেট যিবিলাক বাউণ্ডেৰী বা ইণ্টাৰনেশ্যনেল যিবিলাক বাউণ্ডেৰী আসাম ভূটান বা ইণ্ডো ভূটান বৰ্ডাৰ টাইপ বা ঠিক আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট যিবোৰ বাউণ্ডেৰী কাৰ্বি আংলঙত হওক ৱেষ্ট কাছাৰত হওক যে সেইবোৰত যিবোৰ ফৰেষ্ট আছিল সেই ফৰেষ্টখিনি প্ৰটেক্ট কৰাৰ চৰকাৰে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট দায়িত্বটো হৈছে চৰকাৰৰ সেইটো
যে সেইখিনি ফৰেষ্ট প্ৰটেক্ট কৰা এতিয়া আমি যদি কাৰ্বি আংলঙৰ তাত যাওঁ আমি যদি নগাঁও এৰিয়াটোতে দেখো টপতজুৰিত যিবোৰ ঘটনা ঘটিল সেইবোৰ এৰিয়াটো বা হুজাই লামডিং এইবোৰ অঞ্চলত সেইবোৰ এৰিয়াটো গুচি গৈছে তাত কি ঘটনা ঘটি আছে আমি দেখিছোৱেই তাত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে লগে লগে আমি দেখিছোঁ যে ষ্ট'ন কোৱাৰীৰ সংখ্যা বাঢ়ি গৈছে গতিকে গোটেই কানেক্টিং ফৰেষ্টবোৰৰ মাজত কানেকশ্যনটো নাইকিয়া হৈ গৈছে গতিকে হাতীৰ জাকবোৰ ঠায়ে ঠায়ে আবদ্ধ হৈ পৰাৰ নিচিনা হৈছে ফ্ৰেগমেণ্টেড গতিকে আজি আপুনি যিখিনি কৈছে নুমলীগড় সেই একেজাক হাতীয়ে নুমলীগড়টো আহি পেলাই মানুহৰ ধান খাইছেহি বকিয়ালতো খাইছে মৰঙিটো খাইছে ফলঙনিটো খাইছে মূৰফুলনিটো খাইছে গতিকে সেই একেখিনি হাতী ঠিক তেনেকৈ এটা হাতীৰ জাক হয়তো আপোনাৰ বোকাজান খেৰণি এইটো ৱেষ্ট কাৰ্বি আংলঙৰ যিটো চাইড সেইফালে ঠিক তেনেকৈ আমি ওদালগুৰিত দেখা পাইছোঁ ৰঙাপাৰাত দেখা পাইছোঁ গতিকে সেই যে কানেক্টিভিটিটো নাইকিয়া হৈছে গতিকে এই কানেক্টিভিটিটো যাতে থাকে গতিকে সেই তাৰ যিবিলাক এনক্ৰচমেণ্ট মানে আপোনাৰ কিছু নোহোৱা মানুহ কিছুমানক আমি আঁতৰাই দিছোঁ সেইটো মই সদায় কওঁ যে ডাঙৰকৈ ধমকি এটা দিলে সিহঁতৰ কাৰণে ইমান উচ্ছেদ অভিযান চলাবই নালাগে এনেও সেইবোৰ মানুহ উঠি যাব কিন্তু আপুনি যেতিয়া তাত ডাঙৰ আমাৰ পলিটিকেল লিডাৰৰ ষ্ট'ন ক্ৰেচাৰ মেচিন বহাই দিয়ে সেইবোৰ কোনে উঠাব সেইবোৰো চৰকাৰৰ দায়িত্ব সেইখিনি উঠাব লাগিব আৰু সেই কৰিডৰবোৰ ইনটেক্ট কৰিব লাগিব ৰাখিব লাগিব সেই কানেক্টিভিটিটো ঘূৰাই আনিব লাগিব লগে লগে এই যে বাগানবিলাকৰ এটা ডাঙৰ জটিল সমস্যাৰ সৃষ্টি কৰিছে অসমত তেওঁলোকক মই ভাবোঁ যে চৰকাৰে অতি শীঘ্ৰে এটা দায়িত্ব লোৱা উচিত যে তেওঁলোকক অৰিজিনেলি কিমান মাটি লিজত দিয়া আছিল আৰু তেওঁলোক এতিয়া কিমান মাটি দখল কৰি আছে আৰু তেওঁলোকে একচুৱেলি ফৰেষ্ট যিটো ৰাখিব লাগে সেইটো তেওঁলোকে ৰাখিছে নাই আৰু যদি নাই ৰখা ইমিডিয়েটলি তেওঁলোকক এতিয়াৰ পৰাই তেওঁলোকে বাউণ্ডেৰীত হাতীৰ কাৰণে যিখিনি আচলতে ভেজিটেশ্যন হয় যে ডিমৰু হওক তৰা গছ হওক যি ধৰণৰ মানে হাতীৰ খাদ্য সেইবোৰৰ খেতি কৰাৰ বা সেইবোৰ ৰোৱাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে তেওঁলোকক আচলতে চৰকাৰে এটা দায়িত্ব দিব লাগে দায়িত্ব নহয় এইটো নিৰ্দেশ দিব লাগে চৰকাৰৰ ফালৰ পৰা আৰু এটা কথা হৈছে কি যে আমি দেখোঁ যে বহু সময়ত বাগানবিলাকে তেওঁলোকৰ কোনো দায়িত্ব নাইকিয়াৰ নিচিনা হয় তেওঁলোকৰ তাতে মানুহে এনেকুৱা ধৰণৰ অত্যাচাৰ কৰি আছে কিন্তু তেওঁলোকে কেতিয়াও আচলতে তেওঁলোকে সজাগ কৰা নাই তেওঁলোকৰ সজাগতামূলক অভিযান আমি দেখাই নাই বাগানৰ মানুহৰ ক্ষেত্ৰত কোনোবাই মদ খাই আহিছে চাইকেলখন দাঙি পেলাই হাতীটো গালে মাৰি দিয়ে আমাৰ সন্মুখতে তেনেকুৱা ঘটনা ঘটিছে আচলতে এই যে হাতীবোৰ তাত ৰৈ আছে বাগানখনত দিনটো তেওঁ কোৱাৰ দৰে একো খাব নাপায় গধূলি গৈ পেলাই কাষৰ পথাৰত পৰেগৈ গতিকে সেই দিনটো থকা অৱস্থাত আমি দেখিছোঁ যে সেই হাতীখিনিক তেওঁলোকে আছে হয় কিন্তু তাত যদি তেওঁলোকৰ উপযোগী খাদ্য থাকে তেওঁলোকে হয়তো আকৌ কাষৰ ধাননিখনলৈ নাযাব আৰু এটা কথা এইটো যে হাতী আমাৰ বাগানত সোমাইছে সেইটো কথা নহয় আচলতে হাতী নিজৰ ঠাইতে আছে বাগানে সেই ঠাইখিনি অধিকাৰ কৰিছে লাগিব আৰু এটা কথা মই চৰকাৰক এটা আবেদন জনাওঁ যে বহু মানুহে কম্পেনচেশ্যন নাপায় হাতীয়ে মানুহ মাৰিলেও কম্পেনচেশ্যন মানুহৰ মৃত্যুৰ বাবেও কম্পেনচেশ্যন নাপায় ধান দৰা খালেও ধাননিৰ সেই তাৰ বাবদ কম্পেনচেশ্যন নাপায় বহু মানুহে খেতি খোলা কৰিবলৈ বাদেই দি দিছে সেইখিনি মানুহেও মানে কোনো ধৰণৰ কম্পেনচেশ্যন নাপায় এতিয়া কথা হৈছে মোৰ মাটি ধৰি লওক মোৰ 10 বিঘা মাটি আছে মই তাত খেতি কৰোঁ কিন্তু মই খেতি কৰিব পৰা নাই 6-7 বছৰ ধৰি চৰকাৰৰ ফালৰ পৰা মই কিবা পাইছোঁ জানো যদি মই পালোহেঁতেন তেতিয়াহ'লে মই ক'লোহেঁতেন ঠিক আছে হাতীখিনি থাকক মইতো ইয়াত পইচাটো পাই আছোঁ গতিকে তেওঁলোকে হয়তো হাতী খেদিবলৈ নগ'লেহেঁতেন গতিকে অতি শীঘ্ৰে মই ভাবোঁ এই ব্যৱস্থাটো চৰকাৰে ক'ব লাগে কৰিব লাগে আৰু বন বিভাগক তাৰ প্ৰয়োজনীয় নিৰ্দেশনা দিব লাগে ঠিক আছে খুব চমুকৈ মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে এই যে ৰেডিঅ' কলাৰ বহুৱা ব্যৱস্থাটো নিশ্চয়কৈ এটা আৰম্ভণি এটা হৈছে যে আগজাননীৰ ব্যৱস্থা এটা এইখিনি কৰি উঠোতে কিন্তু হাতীৰ জাক বিভিন্নখন ৰিজাৰ্ভ ফৰেষ্টৰ হয়তো ফ্ৰেগমেণ্টেড হৈ থাকে এই হাতীৰ জাকবোৰ কিমানমান সময়ৰ প্ৰয়োজন হ'ব এই গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ আচলতে অসম চৰকাৰে গোটেই জাকবিলাকক ৰেডিঅ' কলাৰিং কৰিম বুলি মানে প্লেন লোৱা নাই এতিয়ালৈকে তেওঁলোকে এইটো এটা পাইলট প্ৰজেক্ট টাইপৰ যে ইনিচিয়েলি আমি 4টা হাতীক বেলেগ বেলেগ ডিষ্ট্ৰিক্টত 4টা হাতীক ৰেডিঅ' কলাৰিং কৰিম বুলি লৈছে আৰু সেইটো হ'লে আমি যদি এই প্ৰজেক্টটো যদি ভাল আমি ৰিজাল্ট পাওঁ তেতিয়াহ'লে এইটো এক্সপেণ্ড কৰা হ'ব যেনেকৈ ধৰক এতিয়া নুমলীগড় এৰিয়াত বা গোৱালপাৰা এৰিয়াত য'ত মানে এনেকুৱা প্ৰব্লেম হৈ আছে তাত এইটো লোৱা হ'ব যাৰ জৰিয়তে ৰাইজে কিছু সকাহ পাব আৰু হাতীখিনিও যাতে এটা মানে সেই মই ক'লোঁ যে এইটো এটা মই নিজেও কৰিছোঁ নিজেই কামটো কৰিছোঁ মই কিন্তু মই এনেকুৱা নহয় যে মই এটা বহুত আশা বুকুত বান্ধি কৰিছোঁ যে এইটো হ'লে হয়তো এটা ফিউ পাৰ্চেণ্ট
হেল্প হ'ব এটা কাম এইটো এটা মই যিটো আমি যেতিয়া ঘৰত জুই লাগিছে পানী ঢালি আছো না কোনোবাই বাল্টিঙেদি পানী আনি ঢালিছে কোনোবাই পাইপেদি ঢালিছে এইটো কোনোবাই এটা বাতি দি পানী ঢালাৰ নিচিনা কাম কিন্তু মূল কথাটো হৈছে যে ফৰেষ্ট এৰিয়াখিনি ৰিজাৰ্ভ হ'ব এক্সেক্টলি যিটো মুবিনায়ে ক'লে আনটিল এণ্ড আনলেছ যেতিয়ালৈকে হাতীয়ে থাকিবলৈ বাসস্থান ঘাঁহনি বা এইবিলাক খাদ্য খাবলৈ নাপায় তেতিয়ালৈকে সমাধান নহয় চ' আমি চবেই ইয়াতে আমি ধৰক ঘণ্টাৰ পাছত ঘণ্টা ধৰি আলোচনা কৰিছোঁ বহুত বৰ আমি এনেকুৱা কনফাৰেঞ্চ কৰি আছোঁ কাম আমি একে কৰি আছোঁ কিন্তু এক্সিকিউশ্যন হোৱা নাই এতিয়া আউট অফ বক্স থিংকিং এটা লাগে যে কি আৰু সলিউশ্যন আমি আনিব পাৰোঁ এটা চাহ বাগানে যিহেতু অসমৰ মেজৰিটি এৰিয়া অকুপাই কৰি ৰাখিছে এইটো মুবিনাই যিটো কৈছে ময়ো এইটো সমৰ্থন কৰোঁ যে অন্ততঃ তেওঁলোকক এপিল কৰোঁ যে 10% অফ প্ৰটেক্ট দিয়াৰ মানে প্লেণ্টেশ্যন এৰিয়া তেওঁলোকে কনজাৰ্ভেশ্যন হেৰি কৰক কমিউনিটি এলিফেণ্ট ৰিফিউজ কৰক লাগে ওচৰ পাজৰৰ গাঁৱৰ মানুহক ইনভলভ কৰক বা গভৰ্ণমেণ্টক ইনভলভ কৰক আমি যিটো ওদালগুৰিত এটা মডেল বনাইছিলোঁ আমি এক্সিকিউট কৰিব নোৱাৰিলোঁ বিভিন্ন অসুবিধাৰ কাৰণে এই ধৰণৰ তেতিয়া হাতীখিনি আহি তাতে আশ্ৰয় ল'ব পাৰিব তাতে 2 দিন 3 দিন খাবলৈ পাব সিহঁতৰ যদি বাচ্চা পোৱালি জন্ম হয় তাতে পোৱালি জন্ম দি পোৱালি খোজকাঢ়ি যাব পৰালৈকে ৰখিব পাৰিব কিন্তু সিহঁতক আমি ৰক্ষা দিয়া নাই আমি এইখন বাগানৰ পৰা যদি তাতে বাগানৰ মাজতে কোনোবা এজনী হাতীৰ পোৱালি হৈছে ৰঙা হৈ আছে পোৱালিটো খুজে কাঢ়িব নোৱাৰে তথাপি মানুহে ফটকা মাৰি গুলি মাৰি উৎপাত কৰি আছোঁ চ' সিহঁতৰো ফিউৰিয়াছ হৈ যায় সহ্য শক্তি নোহোৱা হৈ যায় তেতিয়া মানুহ মাৰি দিয়ে আৰু এটা কথা মুবিনাই যিটো ক'লে কম্পেনচেশ্যনৰ ক্ষেত্ৰত মোৰো অলপ অবজাৰ্ভেশ্যন আছে কম্পেনচেশ্যন দিয়াৰ গভৰ্ণমেণ্ট পলিচি হ'ল যদিহে ৰেভিনিউ এৰিয়াত আহি মানুহ মাৰে তেতিয়া চৰকাৰে কম্পেনচেশ্যন দিয়ে যদি প্ৰটেক্টেড এৰিয়াত গৈ পেলাই য'ত মানুহে এনক্ৰ'চ কৰি বহি আছে তাত যদি মানুহ মাৰে হাতীয়ে তেতিয়াহ'লে কম্পেনচেশ্যন নিয়মমতে নাপায় আচ্ছা দ্বিতীয় কথা হ'ল কি যে এই কম্পেনচেশ্যনৰ টকাটো আমাৰ প্ৰজেক্ট এলিফেণ্টৰ পৰা আহে নিউ দিল্লীৰ পৰা এইবিলাক অলপ আহোঁতে দেৰি হয় এতিয়া লাষ্ট 2 বছৰমান আমাৰ পুৰা কম্পেনচেশ্যন হোৱা নাই কিন্তু এইটো গভৰ্ণমেণ্ট পলিচি এইটো কম্পেনচেশ্যন যিবিলাকে পাব লাগে তেওঁলোকে পাব আৰু ৰিগাৰ্ডিং ক্ৰপ প্ৰটেকশ্যন এতিয়া আহিছে যে যাৰ ধান খাইছে বা কিবা খাইছে তেওঁলোকক প্ৰটেকশ্যন দিয়া হ'ব আৰু ডিক্লেয়াৰ্ড যিবিলাক কৰিডৰ আছে সেই কৰিডৰবিলাকত যদি হাতীয়ে অনিষ্ট কৰে ধৰক ধান খায় বেলেগ ঠাইত যদি মানে যিটো কম্পেনচেশ্যন পাব তাত ডাবল কম্পেনচেশ্যন পাব গতিকে ৰাইজৰো সহযোগিতা এটা লাগিব ৰাইজৰ সহযোগিতা লাগিব কাৰণ সমস্যাটো এগৰাকী কলাৰ আছে হেল্ল' এগৰাকী কলাৰ আছে আমাৰ সৈতে এটা তেখেতে প্ৰশ্ন এটা কৰিবলৈ বিচাৰিছে হেল্ল' ক'ৰ পৰা ক'লে আপুনি সম্ভৱতঃ যোগাযোগ বিচ্ছিন্ন হৈছে আমাৰ নুমলীগড়ৰ সাংবাদিক প্ৰণৱৰ সৈতে এই মুহূৰ্তত সংযুক্ত হ'ম প্ৰণৱ শেহতীয়াকৈ যিহেতু দেখা পোৱা গৈছে সমগ্ৰ ৰাজ্যৰ লগতে নুমলীগড়তো দেখা পোৱা গৈছিলে হাতী মানৱ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এই মুহূৰ্তত এটা কথা ক'বলৈ নুমলীগড়ত শেহতীয়াকৈ দেখা পোৱা গৈছে হাতী মানুহৰ সংঘাতৰ যিসমূহ কাৰণ দেখা গৈছিলে আমি বহু সময়ত বাতৰি পৰিৱেশন কৰি আছিলো কিন্তু শেহতীয়াকৈ দেখা পোৱা গৈছে নুমলীগড়ত যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত দেখা পোৱা গৈছে হাতী অহা যোৱা কৰা যিসমূহ পথ সেই পথসমূহত দেখা পোৱা গৈছে ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক বা উদ্যোগেই হওক সেই উদ্যোগবোৰ স্থাপন হৈ পেলাই দেখা পোৱা গৈছে শেহতীয়াকৈ নুমলীগড়ৰ যিকেইখন চাহ বাগিচা আছিলে এই চাহ বাগিচাসমূহেই হওক বা যিসমূহ নুমলীগড় ৰিফাইনেৰী হওক আচলতে শেহতীয়াকৈ দেখা পোৱা গৈছে নুমলীগড়ৰ মূলতঃ কেইটামান কাৰণ এই মুহূৰ্তত ক'ব লাগিব যিহেতু দেখা পোৱা গৈছে নুমলীগড় যোনটো নুমলীগড় শোধনাগাৰ স্থাপন হোৱা সম্পূৰ্ণ এৰিয়াটো আছিলে আচলতে হাতী বিচৰণ ভূমি আৰু সেই বিচৰণ ভূমি শেষ হোৱাৰ পিছতে দেখা পোৱা গৈছিলে যিসমূহ বাগিচা আছে সেই বাগিচাসমূহ আচলতে দেখা পোৱা গৈছিলে বনাঞ্চলৰ কাষতে স্থাপন হৈছিলে বা হাতী বিচৰণ ভূমিতে স্থাপন হৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ নুমলীগড় চাহ বাগিচাই হওক বা বিজুলী বনাঞ্চলেই হওক বা ঢলাগুৰি চাহ বাগিচাই হওক বা চান্দাপুৰ চাহ বাগিচাই হওক সেই চাহ বাগিচাসমূহ স্থাপন হোৱাৰ পিছতেই তাতে যিহেতু দেখা পোৱা গৈছিলে সেইসমূহ বাটেদি আচলতে বন্য হস্তীসমূহ অহা যোৱা কৰিছিলে কিন্তু শেহতীয়াকৈ দেখা পোৱা গৈছে হাতী বিচৰণ ভূমি বিজুলী বনাঞ্চলেই হওক বা নামবৰ বনাঞ্চলেই হওক দেওপাহাৰ বনাঞ্চলে সেই বনাঞ্চলসমূহ সম্পূৰ্ণৰূপে বেদখলৰ কবলত পৰিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখা পোৱা গৈছিলে শেহতীয়াকৈ হাতীসমূহ যি এতিয়া দেখা পোৱা গৈছে বগীধলা চাহ বাগিচা মূলতঃ বগীধলা চাহ বাগিচাখন আজি এটা বছৰ দিন ধৰি আচলতে লকডাউন হৈ আছে
এখানে যিখিনি দেখিছে প্ৰণৱ মই বিদায় ল'ব লাগিব যেহেতু অনুষ্ঠানত আমাৰ সময় অনুমতি নিদিয়ে বিদায় লৈছো আপোনাৰ পৰা কিন্তু তেখেতে যিখিনি কথা ক'লে বা যিখিনি অবজাৰভেশ্যন ক'লে আচলতে আপোনালোকে যিখিনি কৈ গৈছে এক্সেক্টলি দ্য সেম আমি বেলেগ কোৱা নাই সেইবিলাকে কথা তেখেতে যে আটাইতকৈ আপুনি চাওক মই চাহ বাগিচাৰ কথা কিয় কৈ আছো যে তেওঁলোক এনেকুৱা এটা পৰ্যায় পাই গ'ল আজি য'ত নুমলীগড়ৰ দেৱালখন আছে মানে হস্তি কৰিডৰ যিটো এটা বাধাৰ প্ৰাচীৰ হৈ থিয় হৈ আছে সেইখনৰ এটা ছাইড ভাঙা হ'ল কিন্তু গোটেইখিনি ভঙা হোৱা নাই এতিয়াও আৰু ইণ্টাৰেষ্টিংলি কি হৈছে সেইখন এখন মানে বনাঞ্চলৰ মাটিখিনি এখন চাহ বাগিচাই বেদখল কৰি তাত তেওঁলোকে সেই মাটিখিনি আকৌ নুমলীগড়ক মানে চৰকাৰী মাটি আকৌ চৰকাৰকে তেওঁলোকে বিক্ৰী কৰাৰ এটা ধৃষ্টতা কৰিছিল সো ৰিফাইনাৰী মাটিখিনি কিনি তাত ৱাল দিছিল মুবিনা লগতে এটা কথা ক'ব লাগিব যে আমাৰ অসমত যিবিলাক হাতী দণ্ডি আছে আমি ইংৰাজীত কৰিডৰ বুলি কৈছো অসমীয়াত আমি হাতীপতি কওঁ এইবিলাক কিন্তু ষ্টাডি কৰি এইবিলাক নটিফাই কৰা হোৱা নাই দুইত এঠাত হৈছে এতিয়া আমি তেজপুৰত এটা তেনেকা হাতী দণ্ডি এটা নটিফিকেশ্যনৰ কাৰণে মই নিজেও ইনভলভ হৈ আছো লাগি আছো আমি দুখনো পাব্লিক হিয়াৰিং মিটিং পাতিলো তো এই আমাৰ হেতু এটা ডাঙৰ কাম আছে বন বিভাগৰ আমি হাতীৰ যিবিলাক আমাৰ হাতীপতি আছে বা এলিফেন্ট কৰিডৰ এইবিলাক আমি সোনকালে ষ্টাডি কৰি আমি নটিফাই কৰিব লাগে আৰু ৰাইজক আমি কনভিন্স কৰিব পাৰিম যে এই ৰাস্তাটো আপোনালোকে এনক্ৰচ নকৰিব কিবা যদি ইণ্ডাষ্ট্ৰি হৈছে তেওঁলোকক আমি হয়তো এভিক্ট কৰিব লাগিব বা ৰিলোকেট কৰিব লাগিব আৰু যদি সেই কৰিডৰত হাতীয়ে কিবা ডেমেজ কৰে দেয়াৰ উইল বি এ প্ৰভিজন অফ ডাবল কম্পেনচেশ্যন আজি কিমানখিনি কৰিডৰ অসমত আইডেন্টিফাই হৈছে কিন্তু আমাৰ কোনো লিগেল বাইণ্ডিং নাই আজি এলিফেন্ট আমাৰ ৰিজাৰ্ভ চৰকাৰৰ কৰিবলগীয়া আৰু বহুখিনি আছে দীঘলীয়া হাৰিত মই দুয়োগৰাকী অতিথিকে ধন্যবাদ জ্ঞাপন কৰিছো বিৰতি এটা হৈছে সময় আৰু ধন্যবাদ অনুষ্ঠানত আমাৰ অংশ কৰাৰ বাবে আৰু লগতে এইখিনি মূল্যৱান কথা আমাক দিহা পৰামৰ্শ দিয়াৰ বাবে এটা বিৰতি লম বিৰতিৰ পিছত যোৰহাটৰ যি ঘটনা সেই সম্পৰ্কে সবিশেষ যোৰহাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোৰহাটত আজি এটা ভয়ানক ঘটনা ঘটি গ'ল এজন ছাত্ৰ নেতা অনিমেষ ভূঞাক মৰিয়াই এডাল যুৱকে মাৰি পেলালে মৰিয়াই হত্যা কৰা হৈছে গণপ্ৰহাৰত প্ৰাণ হেৰুৱাইছে আছু নেতা অনিমেষ ভূঞাই এই ঘটনাটো এটা সাধাৰণ দুৰ্ঘটনা কেন্দ্ৰ কৰি আৰম্ভ হৈছিল আৰু তাৰ পিছতে দিন দুপৰতে আৰক্ষী থানাৰ একেবাৰে নিচে সমীপতে ঘটনা ঘটিল এই মুহূৰ্তত যি ভিজুৱেলছ দেখুৱাইছো যি দৃশ্য তাত সেইসকল অভিযুক্তৰ মুখকেইখনো দেখা গৈছে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৫জন ৬জনক আটক কৰা হৈছে এই মুহূৰ্তত যোৰহাটলৈ যাম সংযুক্ত হৈছো আমাৰ সাংবাদিক গৌতম বৰাৰ সৈতে গৌতম পৰিৱেশ আপোনাৰ পৰা জানিবলৈ বিচাৰিছো বিভিন্নজনে তীব্ৰ গৰিহণা দিছে ঘটনাক হয় নিশ্চয়কৈ গীতাশ্ৰী মই প্ৰথমে যোৰহাট সদৰ থানাৰ সন্মুখৰ দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ যে আৰু আমি আহ্বান জনাইছোঁ গৃহ দপ্তৰত থকা উচ্চপদস্থ বিষয়াসকলক যে যোৰহাটত প্ৰকৃততে কি ঘটিছে এজন যুৱকক দিন দুপৰতে যোৰহাটৰ নিৰ্মল চাৰিআলিৰ সমীপত মৰিয়াই একাংশ ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকা লোকে যুৱকে মৰিয়াই হত্যা কৰিছে আৰু আৰক্ষীৰ সন্মুখতে ঘটনা সংঘটিত হৈছে নিৰ্মল চাৰিআলি আৰু মালপানী নাৰ্ছিং হোমৰ চাৰিআলি সেই সময়ত তাত আৰক্ষী মোতায়েন হৈ আছিলে ৩০-৪০ মিটাৰ নিলকতে ঘটনা সংঘটিত হৈছিলে আৰু তেতিয়া দুৰ্ঘটনাও নহয় গীতাশ্ৰী এজন দুৰ্ঘটনাত পতিত হোৱা নিজে স্কুটি চলাই আহি নিজে ৰাজপথত বাগৰি পৰা লোকক সহায় কৰিবলৈ গৈছিলে কিন্তু সুৰামত্ত অৱস্থাত থকা সেই লোকজনে সেই যুৱক কেইজনক আছুৰ নেতাগৰাকীৰ সৈতে তেওঁ বন্দুক এগৰাকীকে সৈতে কাজিয়াত লিপ্ত হয় আৰু ফোন যোগে তেওঁ একাংশ যুৱকক মাতে আৰু সেই যুৱকসকল আহি কোনো বাছ বিচাৰ নকৰাকৈ এই তিনিজন যুৱকক গুৰুলাগুলকৈ মাৰপিট কৰে আৰু তাৰে এজন অনিমেষ ভূঞা তেওঁলোকে মৰিয়াই হত্যা কৰে আৰু তাৰে প্ৰতিক্ৰিয়াত যোৰহাটৰ সকলো দল সংগঠন ওলাই আহিছে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু মই জানিবলৈ চেষ্টা কৰিম যে এই মুহূৰ্তলৈকে যোৰহাট আৰক্ষীয়ে ৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে কিন্তু গীতাশ্ৰী গ্ৰেপ্তাৰ কৰাতে মূল কথা নহয় যে সদৰ থানাৰ পৰা কেইশ মিটাৰমান নিলগত যোৰহাট নগৰৰ নিৰ্মল চাৰিআলিত যি ঘটনা সংঘটিত হৈছে সকলোকে জোকাৰি গৈছে আৰু এটা ঘটনা পোহৰলৈ আহিছে আজি বিয়লি যোৰহাট সদৰ থানাৰ কাষতে থকা যি মেজিষ্ট্ৰেট কলনী আছে অৰুণ কুমাৰ ব্ৰহ্ম নামৰ অতিৰিক্ত উপায়ুক্তগৰাকীৰ বাসগৃহটো আজি চোৰে তহিলং কৰিছে বিয়লি প্ৰায় ৩-৪ বজাত অতিৰিক্ত উপায়ুক্ত ঘৰতো চুৰ সোমাইছে গতিকে আমি আহ্বান জনাইছোঁ যদি নিউজ ১৮ অসম নটিছ চাই আছে ডিজিপি ডাঙৰীয়া স্পেচিয়েল ডিজিপি ডাঙৰীয়া যে যোৰহাট আৰক্ষীয়ে বিশেষকৈ যোৰহাট সদৰ থানাৰ আৰক্ষীয়ে কি ভূমিকা পালন কৰি আছে কেনেধৰণে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিছে এবাৰ আপোনালোকে এই ঘটনাৰ জৰিয়তে প্ৰত্যক্ষ কৰক আছুৰ সদস্য আছে জানিবলৈ চেষ্টা কৰিম যে সমগ্ৰ বিষয়টো লৈ কি হ'বলৈ গৈ আছে এতিয়া
আমি যোৰহতীয়া হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ আমি শিক্ষিত নগৰী সম্ভ্ৰান্ত নগৰীৰ যুৱক হিচাপে আমি অহংকাৰ কৰোঁ আজি এই অহংকাৰ আমাৰ দৰ্পচূৰ্ণ হ'ল আজি যোৰহাটৰ মাছমজিয়া নিৰ্মল চাৰিআলি যিটো যোৰহাটৰ কেন্দ্ৰবিন্দু সেই নিৰ্মল চাৰিআলিয়ে 3জন যুৱকক কিছুমান মানৱৰূপী দানৱে মৰিয়াই তাৰে এজনক হত্যা কৰিলে ক'ত আছিল জিলা প্ৰশাসন ক'ত আছিল আৰক্ষী বিভাগ দিন দুপৰত যোৰহাট নগৰৰ মাছমজিয়াত এনেকুৱা ঘটনা সংঘটিত হ'ল যিজন যুৱকে এজন দুৰ্ঘটনাগ্ৰস্ত এজন আদহীয়া বুঢ়া বৃদ্ধ লোকক সহায় কৰিবলৈ গৈ তেওঁ আজি মৃত্যুবৰণ কৰিবলগীয়া হৈছিল দেৰগাঁৱৰ পৰা তেওঁ বস্তু কিনিবলৈ আহিছিল কিন্তু দেৰগাঁৱৰ পৰা যোৰহাটৰ পৰা তেওঁ মৃতদেহ আজি গুচি গ'ল মৃতদেহ আজি দেৰগাঁৱলৈ গৈছে এই ঘটনা অতি নিন্দনীয় ঘটনা মই পুনৰ আপোনাৰ কাষলৈ গীতাশ্ৰী আমি এই সন্দৰ্ভত নিউজ 18 অসম নৰ্থ ইষ্টত ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰিছোঁ কিন্তু অতি পৰিতাপৰ কথাটো হৈছে যে যেতিয়ালৈকে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা যোৰহাট আৰক্ষী বা যোৰহাট জিলা প্ৰশাসনে নিৰ্দেশনা নাহে তেওঁলোকে কোনো সংবাদ মাধ্যমক গুৰুত্ব প্ৰদান নকৰে যে এনেধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে আমি তথ্য সহকাৰে বিশ্লেষণ কৰি দেখুৱাইছিলোঁ আমি অক্টোবৰ মাহত তথ্য দি পেলাই নৱেম্বৰ মাহত আমি 2-3টাকৈ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ প্ৰকৃততে যোৰহাট আৰক্ষীত কি সংঘটিত হৈ আছে কিন্তু কাৰো গা নলৰিলে আৰু অৱশেষত ড্ৰাগছ পেডলাৰৰ নিচিনা ড্ৰাগছৰ ব্যৱসায়ত জড়িত যুৱকৰ হাতত আছুৰ এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱ নেতাই প্ৰাণ দিব লগা হ'ল আৰু তাকো নগৰৰ মাছমজিয়াত ইতিমধ্যে 6জনক গ্ৰেপ্তাৰ কৰিছে বুলি ইতিমধ্যে আৰক্ষী সূত্ৰে আমি জানিব পাৰিছোঁ কিন্তু পৰিতাপৰ কথাটো হৈছে যে মাত্ৰ 30-40 মিটাৰ নিলগত আৰক্ষী আছিলে সেই সময়ত কিন্তু আৰক্ষীয়ে বচাব নোৱাৰিলে তাত উপস্থিত থকা 2জন আৰক্ষীক যেতিয়া এই যুৱককেইজনে সাৱটি ধৰিছিল তাৰ পাছতো মাৰপিট কৰিছে যোৰহাট আৰক্ষীৰ ভূমিকা এয়াই তাৰ পাছতো মাৰপিট কৰাৰ পাছত এজনৰ মৃত্যু হৈছে আৰু এনেকুৱা ঘটনা যোৰহাটত আগতে হোৱা নাছিল এইটোৱে প্ৰথম আৰু এইটোৱে শেষ আৰু যোৰহাটীয়া ৰাইজ শিক্ষিত হৈছে যে সংকট ভুগিছে আজি মোৰ লগত নহ'ব পাৰে কাইলৈ আপোনাৰ লগত ট্ৰাক ষ্টেণ্ডৰ সমীপত নিৰ্মল চাৰিআলি যি ঘটনা সঁচাকৈ লজ্জানত কৰা ঘটনা এখন সভ্য সমাজক এজন যুৱকক মৰিয়াই মাৰি পেলালে হত্যা কৰিলে আৰু এতিয়া আৰক্ষীৰ ভূমিকা কি হ'ব লাগিছিল আৰক্ষী থানাৰ নিচে সমীপতে আছিল বুলি জনাইছে ইতিমধ্যে আমাৰ সাংবাদিকে আৰক্ষীৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে মুঠৰ ওপৰত এই ঘটনাৰ পিছত কিন্তু যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পৰৱৰ্তী বাতৰিত আমি এই ঘটনাৰ শেহতীয়া খবৰখিনি আপোনালোকলৈ লৈ আহিম 6জনক আটক কৰিছে আৰক্ষীয়ে সোধা পোছা আৰম্ভ কৰিছে তদন্ত কৰিছে কিন্তু এনেবোৰ ঘটনাৰ অন্ত কেতিয়া প্ৰশ্ন হৈ ৰৈ গৈছে বিদায় লোৱাৰ সময় হৈছে নমস্কাৰ